আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ চৰকাৰী কৰ্মচাৰীসকললৈ আহিল আন এটা ডাঙৰ খবৰ আৰু যেটো 8 পে দৰমহা লৈ যেটো কথা আছিল 8 পে দৰমহাটো বৃদ্ধি কৰিলে আৰু এই দৰমহাটো কেতিয়াৰ পৰা লাভ কৰিব চৰকাৰী কৰ্মচাৰীসকলে সেই সকলো ধৰণৰ কথা মই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুৱাই দিম আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু লগতে আপোনালোকক আৰু এটা কথা কৈছো যদি আপোনালোকে মোৰ চেনেলটোত নতুন আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব যেহেতু এনেকুৱা ধৰণৰ নতুন আপডেট হম আপোনালোকে পাই থাকিব এতিয়া মই দেখাই দিম যে চৰকাৰী কৰ্মচাৰীলৈ যেটো 8 পে স্যালাৰি ইনক্ৰিজৰ কথা যেটো কৈছে আৰু এই স্যালাৰিটো কিমান শতাংশলৈ বৃদ্ধি পালে আৰু এই যেটো দৰমহা এটো জানুৱাৰী মাহত লাভ কৰিব এই সুবিধাটো এটো দেখাই আছো আপোনালোকক ইয়াতে দিয়া আছে 8 পে কমিশন কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে আনেক ডাঙৰ খবৰ জানুৱাৰীৰ পৰা লাভ কৰিব এই সুবিধা 8 পে কমিশন কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে অষ্টম বেতন আয়োগ কাৰ্যকৰী হোৱাৰ কথা পহিলা জানুৱাৰী 2026 ৰ পৰা তাৰ পিছত ইয়াতে দিছে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে অষ্টম বেতন আয়োগ কৰ্মচাৰী হোৱাৰ কথা পহিলা জানুৱাৰী 2026 ৰ পৰা এই কৰ্মচাৰীসকলে বেতন বৃদ্ধিৰ লগতে আৰু এক শক্তিশালী দাবী উত্থাপন কৰিছে তাৰ পিছত হেয়া হল কৰ্মচাৰীসকলৰ স্বাস্থ্য বীমা সংক্ৰান্তীয় দাবী কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে আটাইতকৈ বেছি লাভ হয় এই CGHS-ৰ পৰা লগতে CGHS-ৰ জৰিয়তে কৰ্মচাৰীক চিকিৎসা সুৰক্ষা প্ৰদান কৰা হয় ইয়াৰ অধীনত গ্ৰুপৰ কৰ্মচাৰীৰ কৰ্মৰত অৱস্থাত মৃত্যু হলে সৰ্বাধিক 1 লাখ টকাৰ ব্যৱস্থা কৰা হয় তাৰ পিছত গ্ৰুপ বি সি ইত্যাদি থাকে কিন্তু বজাৰ দৰ হিচাপত সেই টকা যথেষ্ট নহয় বীমাৰ কভাৰেজ 80000 টকা থাকিলে প্ৰিমিয়াম 80 টকা মাহিলী সাবস্ক্ৰিপচন 80 টকা গ্ৰুপ বিৰ ক্ষেত্ৰত 40000 টকাৰ পৰা দিব লাগিব 40 টকা তাৰ পিছত গ্ৰুপ সি 20000 টকাৰ ভিতৰত 20 টকা আৰু আটাইতকৈ কম গ্ৰুপ ডিৰ 10000 টকাৰ পৰিৱৰ্তে 10 টকা দিব লাগে 1990 চনত যেতিয়া চতুৰ্থ দৰমহা আয়োগ গঠন হৈছিল তেতিয়া CGIS-ৰ বীমা আৰু সাবস্ক্ৰিপচনৰ ক্ষেত্ৰত পাৰ্থক্যৰ সৃষ্টি হৈছিল তাৰ পিছত গ্ৰুপ এৰ বীমাৰ কভাৰ 1,20,000 টকা হলে প্ৰিমিয়াম 120 টকা মাহিলী সাবস্ক্ৰিপচন 80 টকা গ্ৰুপ বিৰ ক্ষেত্ৰত 60000 টকাৰ পৰা দিব লাগিব 60 টকা তাৰ পিছত গ্ৰুপ সি 30000 টকাৰ ভিতৰত 30 টকা আৰু আটাইতকৈ কম গ্ৰুপ ডিৰ 20000 টকাৰ হলনি 20 টকা দিব লাগে তাৰ পিছত সংসদত এটা প্ৰশ্ন উত্তৰত বিত্ত মন্ত্ৰালয়ৰ সূত্ৰে জানিব পৰা গৈছে তাৰ পিছতে বিৰোধীসকলে জনাইছে যে বৰ্তমানৰ বজাৰ মূল্যৰ সৈতে এয়া অত্যন্ত কম অষ্টম দৰমহা আয়োগৰ পৰামৰ্শৰ লগে হেয়া বহুখিনি বৃদ্ধি পাব পাৰে বীমা কভাৰেজ 10 লাখৰ পৰা 15 লাখ পৰ্যন্ত হ'ব পাৰে মাহিলী সাবস্ক্ৰিপচন 60 টকাৰ পৰা 500 টকা হ'ব পাৰে সপ্তম দৰমহা আয়োগত বীমা বৃদ্ধিৰ প্ৰস্তাৱ দিছিল যদিও কৰ্মচাৰীৰ দৰমহা বৃদ্ধিৰ হাৰ কম হোৱাৰ বাবে এয়া কাৰ্যকৰী নহল হেহতিয়া আপডেট 2025 চনৰ ভিতৰত আহিব আৰু 1 জানুৱাৰী 2026 ৰ পৰা কাৰ্যকৰী হ'ব পাৰে এটো ডাইৰেক্ট ফিক্সড কৰা নাই কাৰণ 1 জানুৱাৰী 2026 ৰ পৰা এটো কাৰ্যকৰী হ'ব পাৰে বুলি কৈছে যে নহক কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলক এই ভিডিঅ'টোৰ জৰিয়তে 8 পে কমিশনৰ বিষয়ে আপোনালোকক কৈছো আৰু নতুন আপডেট কিবা আহিলে আপোনালোকে লগে পাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব থ্যাংক ইউ SI লাইট অফ এডুকেশ্যন থ্যাংক ইউ ওয়াচিং দা ভিডিও